স্যার আমি যোৱা 2 বছৰমান ধৰি আমি অসম ভিত্তিক যি প্ৰতিযোগিতা হয় ছবি কম্পিটিশ্যন হয় তাত আমি অংশগ্ৰহণ কৰিছিলোঁ। এইবাৰ আমাৰ অসমৰ যি প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছোঁ আৰু আমি আশা কৰা ধৰণে আমি ফলাফল লাভ কৰিবলৈ সক্ষম। আমি 8টা মেডেল পাবলৈ সক্ষম, তাৰে 3টা চিলভাৰ আৰু 5টা ব্ৰঞ্জ। চাৰিগৰাকী এগৰাকী ল'ৰাই 5টা পাইছে আৰু বাকী তাৰমানে এজনে এটা এজনে মুৰলীধৰ ল'ৰাটোৱে চিলভাৰ, তাৰপিছত উৎকৰ্ষ ৰায় চিলভাৰ, এনেকে জয়াদিত্য ৰায়ে 4টা পাইছে, চিলভাৰ এটা, ব্ৰঞ্জ 3টা পাইছে। আনহাতে ৰাজভি কাশ্যপৰ ল'ৰাটোৱে 2টা 400 আৰু 200 মিটাৰ ষ্ট্ৰকত 10 মেডেল পাইছে। আমি তাৰমানে ক'ব গ'লে চুইমিঙৰ ক্ষেত্ৰত আমি বৰগাঁ জিলা কিছু অৱস্থাতে আছোঁ, কিন্তু আমি এটা অসমত আমি এটা স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ যে এতিয়া অসমৰ যিসকল যিবিলাক সংগঠন আছে চুইমিং এছ'চিয়েশ্যন আছে তেওঁলোকে উপলব্ধি কৰিছে, অনুভৱ কৰিছে যে বঙাইগাঁও জিলা পৰ্যন্ত তাৰমানে সকলৰ দিশত আগবাঢ়ি আহি আছে। গতিকে আমি এই ধাৰা অব্যাহত ৰাখিম আৰু পৰৱৰ্তী পৰ্যায়ত আমি ইয়াতকৈ ভাল ফলাফল দেখিবলৈ সভাৰ দুখ কৰি আমি আগবাঢ়িছোঁ। আৰু আজি আমি যিসকল চুইমাৰে তেওঁলোকে পদক পাবলৈ সক্ষম হৈছে বা যিসকলে তেওঁলোকে এই কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছে তেওঁলোকক আমি আধুনিক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু উৎসাহ আমি হৈছোঁ যে তেওঁলোকে ইয়াৰ উৎসাহ কৰিছে। পৰৱৰ্তী পৰ্যায়ত আমি আৰু ভাল ফলাফল দেখিবলৈ হ'ব।